বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি লগ্ন হ'ল মেঘ, চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজিৰ দিনটোত ৰবি, বুধ, শুক্ৰ আৰু ৰাহু মীন ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত বহি আছে, বৃহস্পতি আজি বৃষ ৰাশিত, মংগল আজি মিথুন ৰাশিত বহি আছে আৰু কন্যা ৰাশিত কেতু বহি আছে। আজি 24 মাৰ্চ 2025 কৃষ্ণ দশমী তিথি, উত্তৰাষাঢ়া নক্ষত্ৰ, পৰিক যোগ, বপকৰণ, জন্মত ক্ষত্ৰিয় বৰ্ণ, নৰগণ, যাত্ৰা শুভ। আজি নামকৰণ, জাতকৰ্ম আদি শুভ, ৰত্নধাৰণ আদি দেখুৱাই আছে। দোকান, নাট্যাৰম্ভ, আৰ্ঘ্যস্থান, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি দেখুৱাই আছে। আজিৰ দিনটোত কলমৌ শাক খোৱা নিষেধ আৰু উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মই দুখন কাৰ্ড ল'ম, চৰ্টছ এণ্ড পেণ্টাকলছ। মেঘ ৰাশি, এৰিছ। আজি পূব দিশত ভ্ৰমণ নকৰিব, বিদ্যাত শুভ ফল। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। নতুন ব্যৱসায় বাণিজ্যত আজি শুভ ফল আৰম্ভণি কৰিব পাৰে। প্ৰেমত কষ্ট আছে। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। বৃষ ৰাশি, টৰাছ, চৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি পৰিৱেশৰ লগত মনৰ স্থিতি বজাই ৰাখক। আজি পৰিশ্ৰমৰ মৰ্যাদা পাব। আকস্মিক দুৰ্ঘটনাৰ পৰা সাৱধান থাকক। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। ক্ৰীম কালাৰটো লাকি, পাৰ্পল কালাৰটো আনলাকি। মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড পেজ অফ চৰ্টছ। এই দুখন কাৰ্ড মতে আজি সৎ বা জ্ঞানী লোকৰ সান্নিধ্যত উপকৃত হ'ব। বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। ভ্ৰমণত শুভ ফল। ব্যৱসায় বাণিজ্যত কিছু বাধা আছে। প্ৰেমত শুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি কলপাতত গুড় ৰাখি কেনে পৰুৱাক খাবলৈ দিয়ক, শুভ ফল দিব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চৰ্টছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি কৰ্মত সুস্থিৰতা বৃদ্ধি, বিদেশ ভ্ৰমণৰ যুগ, মাতৃৰ শুভ, বিদ্যাত উন্নতি, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত সন্দেহ, অৱশ্যে বিয়া বাৰুৰ যুগ। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা। তেওঁ আপোনাৰ পৰা দৰিদ্ৰতা দূৰীকৰণৰ বাবে কিবা টিপছ বিচাৰিছে। হয়, দৰিদ্ৰতা দূৰীকৰণৰ বাবে প্ৰথম কথাটো হৈছে আপুনি এজন ভাল এষ্ট্ৰলজাৰক দেখুৱাই লওক। যদি আপোনাৰ দৰিদ্ৰ যুগ আছে বা অতি দৰিদ্ৰ যুগ আছে, অলক্ষ্মী যুগ কুষ্ঠিখনত আছে, তেতিয়া সেইমতে প্ৰতিকাৰ কৰিব লাগে। নতুবা বহুত জীৱনত ষ্ট্ৰাগল থাকি যায় দিয়ক, প্ৰতিকাৰ নকৰিলে কিন্তু তেনে লাভ নহয়। কিছুমানৰ এটা লং পিৰিয়ড, বৃদ্ধ বয়সলৈ দৰিদ্ৰতা থাকে, গতিকে সেইমতে প্ৰতিকাৰো কৰিব লাগে। এনে অৱশ্যে টিপছ আছে, যেনে 12 ভাগ তাম, 10 ভাগ মান সোণ, 16 ভাগ ৰূপ, এই তিনিটা পৃথক পৃথক তাৰৰ নিচিনা বনাব, তিনিডাল তাঁৰ বনাব। তাৰপাছত দেওবাৰ দিনা পুষ্যা নক্ষত্ৰ আৰু বৃহস্পতিবাৰ দিনা পুষ্যা নক্ষত্ৰত অমৃত যুগত আপুনি তাৰকেইটা মেৰাই আঙুঠিৰ নিচিনা বনাব। পঞ্চামৃতৰ দ্বাৰা শুদ্ধ কৰি ল'ব আৰু সোঁহাতৰ তৰ্জনী ধাৰণ কৰক। তৰ্জনীটো হৈছে বৃহস্পতিৰ আঙুঠি, বৃহস্পতি হৈছে ধনকাৰক গ্ৰহ। গতিকে ইয়াৰ ফলত আপোনাৰ সৰ্বপ্ৰকাৰ দৰিদ্ৰতা দূৰ হ'ব আৰু আপুনি ফল পাব। ইয়াৰ বাহিৰেও নিজ নিজ লাকি ষ্টোন আপুনি ধাৰণ কৰিব পাৰে। নৱম স্থানটো হৈছে ভাগ্যস্থান। নৱম স্থানৰ যোন প্লেনেট অধিপতি, সেই প্লেনেটটোৰ প্ৰতিকাৰো আপুনি কৰিব পাৰে। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চৰ্টছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি যান বাহনৰ পৰা সাৱধান থাকক। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। পুৰণা বেমাৰ আজাৰে আমনি কৰিব পাৰে। ধন আগমনৰ যুগ, প্ৰেমত আনন্দ লাভ। দিনটোৰ লাকি কালাৰ ব্লু, আনলাকি কালাৰ ক্ৰীম। এতিয়া কন্যা ৰাশি, ওৱান্স এণ্ড এজ অফ চৰ্টছ। এই দুখন কাৰ্ড মতে আজি নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। সা সম্পত্তি ক্ৰয় কৰাৰ যুগ, ঘৰত আলহীৰ আগমন, অৱশ্যে আজি বিদ্যাত বাধা আছে। দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক, ভাল ফল পাব। ষ্টীল কালাৰ, মেৰুণ কালাৰ লাকি, গল্ডেন কালাৰ, গ্ৰীণ কালাৰ আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি মাংগলিক তৎপৰতা বৃদ্ধি পাব। দুপৰীয়াৰ পৰা ভ্ৰমণ কৰিব। নতুন সংবাদে মনত আনন্দ দিব। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। আজিৰ লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লু। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', চৰ্টছ এণ্ড চৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত সন্মান বৃদ্ধি, ভ্ৰমণত কষ্ট আছে। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। পিতৃ মাতৃৰ দায়িত্ব পালন কৰক। ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটোত
ডাঙৰজনক মিঠাই এটি খাবলৈ দিয়ক আৰু যাত্ৰা কৰক শুভ হ'ব। হোৱাইট কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে গোমতী চক্ৰ। বৰ এটা কষ্টলি বস্তু নহয়, কিন্তু অতি উপকাৰ আপুনি পাব পাৰে। গতিকে আজি গোমতী চক্ৰৰ বিষয়ে। গোমতী চক্ৰ। গোমতী চক্ৰ ব্যক্তিৰ আধ্যাত্মিক শক্তি আৰু অনুজ্ঞান বৃদ্ধিৰ ক্ষমতা আছে। গোমতী চক্ৰৰ ব্যৱহাৰ ধ্যান, জপ বা পূজাত, দিব্যশক্তি আৰু মাৰ্গদৰ্শনৰ লগত সম্পৰ্ক স্থাপনৰ বাবে ব্যৱহাৰ কৰা হয়। 11টা গোমতী চক্ৰ হালধীয়া কাপোৰত বান্ধি লকেটত নতুবা লকাৰত ৰাখিলে ধন প্ৰাপ্তি হয়। জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয় যে কৰ্মৰ লগতে ব্যক্তিৰ ভাগ্যই লগ দিয়া ৰাহু বহু জৰুৰী বিষয়। এনেকুৱা ক্ষেত্ৰত গোমতী চক্ৰ ৰাখিব লাগে। সুখ সমৃদ্ধি, আনন্দ, সুস্বাস্থ্য, ধন সম্পত্তি বঢ়োৱাৰ বাবে ঘৰত ৰখাটো শুভ বুলি ভবা হয়। শিৱলিংগৰ পূজা কৰা সময়ত গোমতী চক্ৰ অৰ্পণ কৰিলে সকলো সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে মহাদেৱৰ বিশেষ কৃপা লাভ হয়। বিবাহ সম্পৰ্কীয় সমস্যা বা দাম্পত্য কলহত গোমতী চক্ৰই বহু ভাল ফল দিয়ে। যদি আপোনাৰ নতুন ব্যৱসায় ঠিকমতে চলা নাই, তেতিয়া কোনো শুভ মুহূৰ্ত চাই এটুকুৰা ৰঙা কাপোৰ লৈ তাতে 11টা মন্ত্ৰপুত গোমতী চক্ৰৰ লগত 3টা লঘু নাৰিকল ৰাখি ৰুদ্ৰাক্ষৰ মালা লৈ ঐং ক্লীং সিং মন্ত্ৰ 11 মালা জপ কৰি কাপোৰখন প্ৰধান দৰ্জাৰ ভিতৰৰ ফালে অলপ ওখ কৰি জোৰাই ৰাখিলে ব্যৱসায় তীব্ৰ গতিত আগবাঢ়ি যাব। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যাখ্যা কৰিছে গোমতী চক্ৰৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ ধনুৰাশি চেৰিয়াছ। আজি খাদ্য খাওঁতে সাৱধানতা বজাই ৰাখক। প্ৰাপ্য ধন ঘূৰাই পাব। মূল্যৱান বস্তু আজি হেৰাব পাৰে। শৰীৰৰ প্ৰতি নজৰ ৰাখক। মধ্যম ফল পাব। বিয়াবোৰত বাধা আছে। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, যান বাহন ক্ৰয় কৰিব পাৰে। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি প্ৰতিযোগিতামূলক কাম কাজৰ উন্নতি, ভ্ৰমণত শুভ ফল। মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব। আজি বিদ্যাত মধ্যম ফল। প্ৰেমত সাৱধান হওক। আজিৰ দিনটো নিজৰ লগত এটা তামৰ পইচা ৰাখক, নিশ্চয় ভাল ফল পাব। শুভ কালাৰ হ'ব কপাৰ কালাৰ, ৰেড কালাৰ আদি। অশুভ কালাৰ হ'ব গ্ৰীণ। এতিয়া মীন ৰাশি শ্বৰ্টছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি বন্ধুৰ পৰা উৎসাহ পাব, শত্ৰু নাশ হ'ব পাৰে। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। বিদ্যাত নতুন সুযোগ সা সুবিধা লাভ কৰিব পাৰিব। প্ৰেমত কষ্ট আছে। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো আমাৰ দৰ্শকসকলক এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।